না ক'বলৈ শিকক, নহ'লে মানুহে গোটেই জীৱন আপোনাক নচুৱাব। যেতিয়ালৈকে আপুনি তেওঁৰ কথামতে নাচি থাকিব আৰু তেতিয়ালৈকে আপোনাক ভাল পাই থাকিব। আৰু যিদিনাৰ পৰাই আপুনি না ক'বলৈ শিকিব, সেইদিনাৰ পৰা আপোনাক সমালোচনা কৰিব, আপোনাক বেয়া পাব। গতিকে আনক সুখ কৰাবৰ বাবে নিজক কেতিয়াও পাহৰি নাযাব। মানুহে তেতিয়ালৈকেহে আপোনাৰ ওচৰত থাকিব, যেতিয়ালৈকে আপোনাৰ মতলবত ৰাখিব। আৰু যিদিনা আপুনি নিজ মৰ্জিত চলিব, সেইদিনাৰ পৰাই তেওঁৰ বাবে আপুনি এগৰাকী বেয়া মানুহ হৈ পৰিব। আপুনি বেয়া বুলি সকলোৰে আগত সমালোচনা কৰিব। শিকক নিজৰ মতে চলিবলৈ, নিজৰ গতিত নিজৰ দিশত চলিবলৈ। নিজৰ বাবে ষ্টেণ্ড ল'বলৈ শিকক, নিজৰ বাবে আগবাঢ়িবলৈ শিকক। কাৰণ মানুহে আপোনাক তল পেলাবলৈ এনিটাইম লাগি থাকিব। জৰুৰী নহয় সকলোৰ মতে চলিবলৈ, সকলোৱে যে ভাল দিহা পৰামৰ্শ দিছে। নিজৰ মতেও চলিব লাগে। কেতিয়াবা নিজৰ মতে যি থাকিবলৈ শিকক।